Hello everyone, welcome to Learn with Yasmin. আজি ভিডিওত আমি পঢ়িম ক্লাস 11 বায়োলজিৰ চ্যাপ্টাৰ 1 জীৱ জগত। আজিৰ আমাৰ টপিক হৈছে বৰ্গীকৰণৰ আহিলা টেক্সনমিক এইডছ। সো ইয়াতে কি কৰা হয়, বিভিন্ন ধৰণৰ নমুনা উদ্ভিদ আৰু প্ৰাণীৰ নমুনাসমূহক সংগ্ৰহ কৰা হয়। সংগ্ৰহ কৰাৰ মূল কাৰণ হৈছে এইবোৰ হৈছে আমাৰ বৰ্গীকৰণৰ অধ্যয়নৰ মূল ভেটি বুলি যাক কোৱা হয়। সো সেইকাৰণে কি কৰা হয়, উদ্ভিদ প্ৰাণীৰ যিবোৰ প্ৰজাতি আছে তাৰ বিভিন্ন ধৰণৰ নমুনাসমূহক সংগ্ৰহ কৰা হয়। সো নমুনাসমূহক সংগ্ৰহ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি আছে, কৌশল আছে, যিবোৰ ব্যৱহাৰ কৰি প্ৰথমতে নমুনাসমূহক সংগ্ৰহ কৰা হয় আৰু তাৰ পিছত ইয়াক সংৰক্ষণ কৰা হয়। ইয়াৰো উপৰি সেই যিবোৰ নমুনা আছে সেইসমূহত যিবোৰ তথ্য আছে তথ্যসমূহক লগে লগে লোৱা হয়। কি ধৰণৰ তথ্য আছে, সো কৃষি, অৰণ্য, উদ্যোগ আৰু সামগ্ৰিকভাৱে জৈৱ বৈচিত্ৰতা অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, প্ৰাণী আৰু অন্যান্য জীৱৰ বৰ্গীকৰণ অধ্যয়ন অতিশয় প্ৰয়োজনীয়। সো বৰ্গীকৰণৰ অধ্যয়ন কিয় প্ৰয়োজনীয় হয়, বৰ্গীকৰণ যেতিয়া থাকিব তেতিয়াহে আমি জীৱ এটাৰ বিষয়ে জানিব পাৰিম, হয়নে, কোনটো শ্ৰেণীৰ ভিতৰত হয়, ক'ত আছে, কি আছে। যেনেকৈ আমি লাইব্ৰেৰী এখনত গৈ পেলাই যিখন বুক আমাক লাগে আমি ডিৰেক্টলি সেইখন বুক ল'ব পাৰোঁ। ঠিক তেনেদৰে যেতিয়া জীৱসমূহৰ বৰ্গীকৰণ হয় তেতিয়া আমি এই বিশাল যে আমাৰ জৈৱ বৈচিত্ৰতা আছে তাৰ পৰা জীৱসমূহক চিনি পাব পাৰোঁ। এই অধ্যয়নৰ বাবে জীৱবিলাকৰ শুদ্ধ চিনাক্তকৰণ আৰু শ্ৰেণী বিভাজন বৰ দৰকাৰী। সো বৰ্গীকৰণৰ কাৰণে জীৱসমূহক পোনপ্ৰথমতে চিনি পাব লাগে, জীৱসমূহক পোনপ্ৰথমতে চিনিব লাগে, চিনাক্তকৰণ কৰিব লাগে। চিনাক্তকৰণ কৰাৰ পিছত জীৱসমূহক শ্ৰেণী বিভাজন কৰিব লাগে। বিভিন্ন ধৰণৰ শ্ৰেণীত ইয়াত যিবোৰ মিল আছে, যিবোৰ অমিল আছে, সেইসমূহৰ ওপৰত ভিত্তি কৰি জীৱসমূহক বিভিন্ন বৰ্গত শ্ৰেণী বিভাজন কৰা হয়। কোনো জীৱৰ সঠিক চিনাক্তকৰণৰ বাবে বিস্তৃত গৱেষণা আৰু ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন হয়, ৰাইট। সো জীৱসমূহক যেতিয়া অধ্যয়ন কৰা হ'ব তেতিয়া সিহঁতৰ কাৰণে গৱেষণা কেন্দ্ৰৰ প্ৰয়োজন হ'ব, লেবৰেটৰীৰ প্ৰয়োজন হ'ব, য'ত জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰিব পৰা যাব। উদ্ভিদ আৰু প্ৰাণীৰ সঠিক নমুনা সংগ্ৰহ বৰ্গীকৰণ কাৰ্যৰ বাবে অতিকৈ দৰকাৰী কথা আৰু ইয়ে সম্ভৱতঃ বৰ্গীকৰণ অধ্যয়নৰ মূল উৎস কি, জীৱসমূহক সঠিককৈ জীৱসমূহক চিনি পোৱা আৰু সিহঁতক সংগ্ৰহ কৰা। এইবোৰ ছিষ্টেমেটিক্সৰ অধ্যয়নৰ বেলিকাও প্ৰাথমিক কথা আৰু ছিষ্টেমেটিক্স প্ৰশিক্ষণৰ কাৰণেও ই দৰকাৰী। সো ছিষ্টেমেটিক্স প্ৰশিক্ষণৰ কাৰণেও ইয়াক কি কৰা হৈছে, দৰকাৰী বুলি কোৱা হৈছে। এতিয়া ছিষ্টেমেটিক্স মানে কি, ছিষ্টেমেটিক্স মানে হৈছে এটা ব্ৰাঞ্চ, এটা শাখা, য'ত বিভিন্ন ধৰণৰ জীৱসমূহ আৰু জীৱসমূহৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্কসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। বুজি পাইছানে? ছিষ্টেমেটিক্স হৈছে আমাৰ জীৱবিজ্ঞানৰ এটা শাখা য'ত জীৱসমূহৰ বিষয়ে আৰু এটা জীৱৰ আন এটা জীৱৰ সৈতে থকা সম্পৰ্কসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। সো সেই যিটো আমাৰ ছিষ্টেমেটিক্স প্ৰশিক্ষণ আছে তাৰ কাৰণেও ই দৰকাৰী। ইয়াক জীৱৰ বৰ্গীকৰণৰ বাবে ব্যৱহাৰ কৰা হয় আৰু জীৱৰ নমুনাটোৰ সকলো দৰকাৰী তথ্য নমুনাটোৰ লগতে সংৰক্ষণ কৰি ৰখা হয়। কিছু ক্ষেত্ৰত নমুনাবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হয়। যেতিয়া নমুনা এটা সংগ্ৰহ কৰা হয়, সংগ্ৰহ কৰাৰ পিছত নমুনাটোৰ প্ৰয়োজনীয়তা কি, নমুনাটোৰ ইম্পৰ্টেঞ্চ কি, তাৰপিছত নমুনাটো কি কামত ইউজ কৰিব পাৰি, কি কামত ব্যৱহাৰ কৰিব পাৰি, সো সেই বিষয়ে সকলোখিনি তথ্য লিখি ৰখা হয়। ইয়াৰ লগতে যদি কোনো এটা নমুনা সেইটো সময়ত চিনিব পৰা যোৱা নাই তেতিয়াহ'লে তাক সংৰক্ষণ কৰি ৰখা হয় পিছৰ কাৰণে।
জীৱবিজ্ঞানীসকলে জীৱৰ বিভিন্ন তথ্য আৰু নমুনাবিলাক ভৱিষ্যতৰ বাবে সংৰক্ষিত কৰি ৰখাৰ বাবে কিছুমান কাৰ্যপ্ৰণালী আৰু কৌশল নিৰ্ধাৰণ কৰি থৈ গৈছে আৰু এই আহিলা বিষয়বোৰৰ বিষয়ে আমি কিছু পৰিমাণে আলোচনা কৰিম। চ' বৰ্গীকৰণৰ আহিলা বুলি ক'লে ইয়াতে বৰ্গীকৰণৰ বহুত আহিলা আহি পৰে। এটা হৈছে পাতপালয়, ইয়াতে চোৱা আছে হাৰ্বেৰিয়াম বা পাতপালয়, এটা কোৱা হয় বটানিকেল গাৰ্ডেন, উদ্ভিদ উদ্যান বুলি যাক কোৱা হয়। তাৰপিছত মিউজিয়াম, তাৰপিছত জুলজিকেল পাৰ্ক যিবোৰ আছে, প্ৰাণী উদ্যোগ যিবোৰ আছে, উদ্ভিদ উদ্যোগ, প্ৰাণী উদ্যোগ, মিউজিয়াম, তাৰপিছত পাতপালয়, এইবোৰ হৈছে কি একোটা বৰ্গীকৰণৰ আহিলা। যিটো প্ৰথম বৰ্গীকৰণৰ আহিলা সেইটো হৈছে হাৰ্বেৰিয়াম বা পাতপালয়। হাৰ্বেৰিয়াম বা পাতপালয় মানে হৈছে যে ছাপ'জ ধৰি লোৱা তোমালোকে কেতিয়াবা কি কৰা, গছৰ পৰা ফুল ছিগি আনি পেলাই ইয়াক যদি বুকৰ মাজত থৈ দিয়া, বুকৰ মাজত থৈ দিয়াৰ পিছত বহু দিনৰ পিছত যদি কেইবামাহমান পিছত যদি তুমি চোৱা, তেতিয়াহ'লে চাবা ই বুকৰ ভিতৰত চাপ পাই পেলাই সুন্দৰকৈ তাতে কি হৈ আছে, তোমাৰ ড্ৰাই হৈ পেলাই ৰৈ আছে, হয়নে? সেইটো এনেই যেনেকুৱা ফুল বাহিৰত ড্ৰাই হৈ ভাঙি ছিঙি যায়, সেইটো ভাঙি নাযায়, সেইটো সেই চাপৰ ফলত তাতে শুকাই পেলাই সুন্দৰকৈ ৰৈ যায়। চ' এইটো হৈছে কি পাতপালয় বা হাৰ্বেৰিয়াম। তোমালোকে চাগে ছেকেণ্ড ইয়াৰৰ প্ৰেক্টিকেলত কিছুমান লিভছ, গছৰ কিছুমান পাত এনেকৈ সংগ্ৰহ কৰি পেলাই নিউজ পেপাৰৰ ভিতৰত ৰাখি পেলাই চাগে ছাবমিট কৰিব লাগিব, তেতিয়া আৰু ভালকৈ গম পাবা। চ' সংগ্ৰহিত উদ্ভিদৰ নমুনাবিলাক শুকাই চাপ প্ৰয়োগ কৰি চেপেটা কৰি বিশেষ ডাঠ কাগজ এখিলাত এঠা লগাই সেইবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা ভঁৰাল ঘৰকে হাৰ্বেৰিয়াম বা পাতপালয় বুলি কোৱা হয়। ইয়াতে কি কৰা হয়, যেতিয়া নমুনা এটা কালেক্ট কৰা হয়, নমুনা এটা কালেক্ট কৰাৰ পিছত যদি সেইটো সময়ত ইয়াক চিনাক্তকৰণ কৰিব পৰা যোৱা নাই, তেতিয়াহ'লে তাক কিবা গধুৰ বস্তুৰ ভিতৰত ৰাখি চাপ দি পেলাই শুকোৱা হয় আৰু তাৰপিছত ইয়াক আঠা লগাই পেলাই বগা কাগজত ইয়াক আঠা লগাই ৰাখি সেইটো উদ্ভিদটো ক'ত পোৱা গৈছে, কি ইয়াৰ ৰং ৰূপ কি আছিলে সেই বিষয়ে তাত লিখি ৰখা হয় আৰু ইয়াকে হাৰ্বেৰিয়াম বা পাতপালয় বুলি কোৱা হয়। শুকান এডালগোৱা উদ্ভিদৰ নমুনাৰে সৈতে কাগজখিলাক হাৰ্বেৰিয়াম শ্বীট বুলি কোৱা হয়। চ' যেতিয়া উদ্ভিদসমূহক শুকাই পেলাই ইয়াক শ্বীট এখনত আঠাৰে লগোৱা হয়, তেতিয়া তাক হাৰ্বেৰিয়াম শ্বীট বুলি কোৱা হয়। যিখন কাগজ থাকে নমুনাৰ সৈতে সেইখনক হাৰ্বেৰিয়াম শ্বীট বুলি কোৱা হয়। এই হাৰ্বেৰিয়াম শ্বীটবিলাক হাৰ্বেৰিয়ামত সৰ্বত্ৰ গ্ৰহণযোগ্য এক বৰ্গীকৰণ পদ্ধতি অনুসাৰে সজোৱা থাকে। হাৰ্বেৰিয়ামৰ ভিতৰত এই যিবোৰ হাৰ্বেৰিয়াম শ্বীট থাকে, হাৰ্বেৰিয়াম শ্বীটসমূহ সজাই থোৱা থাকে, য'ত যিসমূহ শুকান পাত বা উদ্ভিদসমূহক ইয়াৰ ভিতৰত ৰখা হয়, সেই হাৰ্বেৰিয়ামৰ ভিতৰত ইয়াক ৰখা হয়। হাৰ্বেৰিয়াম শ্বীটবিলাক উদ্ভিদৰ নমুনাটো থকাৰ উপৰিও উদ্ভিদৰ নমুনাটোৰ এক বৰ্ণনা লিপিবদ্ধ কৰা থাকে, যেনে উদ্ভিদৰ নমুনা সংগ্ৰহৰ তাৰিখ, স্থান, ইংৰাজী নাম, স্থানীয় নাম, বৈজ্ঞানিক নাম, গোত্ৰ, সংগ্ৰহকাৰীৰ নাম ইত্যাদি। চ' যেতিয়া আমি নমুনাটো কালেক্ট কৰিলোঁ, ৰাইট, কালেক্ট কৰাৰ পিছত ইয়াক আমি শুকোৱাৰ পিছত আমি ইয়াক আঠাৰে শ্বীটত ৰাখিলোঁ। ৰখাৰ পিছত সেইটো কাগজত এই যিটো আমাৰ নমুনা আছে, নমুনাটো ক'ৰ পৰা আমি কালেক্ট কৰিছোঁ, ইয়াৰ বৈজ্ঞানিক নাম কি, ইয়াৰ স্থানীয় নাম কি, য'ৰ পৰা কালেক্ট কৰা হৈছে তাৰ মানুহে ইয়াক কি নামেৰে মাতে, সংগ্ৰহকাৰী কোনে ইয়াক সংগ্ৰহ কৰিছে, সকলো বস্তু তাতে লিখা থাকে। মুঠতে হাৰ্বেৰিয়াম হৈছে উদ্ভিদৰ ভৱিষ্যতৰ বাবে এক ভাল সংগ্ৰহালয় আৰু গৱেষকৰ বৰ্গীকৰণ অধ্যয়নৰ এক সুন্দৰ স্থল। চ' ইয়াতে যেতিয়া কোনো এটা বেলেগ ধৰণৰ
উদ্ভিদ পোৱা যায় তেতিয়াই সেই উদ্ভিদটোক শীতত ৰখা হয় যাতে ইয়াক ফাৰ্দাৰ ষ্টাডি কৰিব পৰা যায়। এইটো হৈছে এটা হাৰ্বেৰিয়ামৰ ছবি। ইয়াতে চোৱা শীতসমূহ ৰখা হৈছে, এনেকৈ শীতসমূহ ইয়াতে ৰখা হয় ইয়াক ভালদৰে অধ্যয়ন কৰাৰ কাৰণে। সো আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।